মই কৈছোঁ পূব জনজাতিসকলৰ যদি হানি বিঘিনি নোহোৱাকৈ আৰু নতুনকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ দিলে মোৰ আপত্তি নাই। মই তেনেকৈ ক'লোঁ ইয়াৰ আগত, আজি 4 দিনমানৰ আগত। কিন্তু ওলোটাকৈ দিলে যে 6 জনগোষ্ঠীয়ে জনজাতি দিয়াত কোনো আপত্তি নাই। কথাটো লগাই দিব লাগে যে পূব জনগোষ্ঠীসমূহৰ কোনো অনিষ্ট সাধন নোহোৱাকৈ আৰু বৰ্তমান 6 জনগোষ্ঠী যে জনজাতিকৰণ কৰে তাত মোৰ আপত্তি নাই। সেইটো ন্যায়টো প্ৰাপ্য, তেওঁলোকে আন্দোলন কৰাটো প্ৰত্যেকেই আন্দোলন কৰিব। আৰু কিবা এটা বস্তু পাবলৈ হ'লে পোনে পোনে নাপায়। গতিকে আন্দোলন এটা ইতিহাস আছে, আন্দোলন কৰিলেহে বস্তুটো পোৱা যায়। যেই নহওক বিৰোধী দলসমূহে এই জনজাতিকৰণটো কোনোদিনে তেওঁলোকে নিবিচাৰে। আপোনালোকৰ চৰকাৰৰ দিনতো আন্দোলন কৰিয়েই সুবিধাসমূহ ল'ব লাগিব নেকি অসমৰ জন? নাই, সেইটো নহয়। আগতে ইতিহাস আছে, ইতিহাস তোমালোকে পঢ়িবা, বিশ্বৰ ইতিহাসবিলাক পঢ়িবা। কোনো আন্দোলন নকৰাকৈ কোনো ইতিহাস নাই। আন্দোলন কৰাৰ পিছতহে কিন্তু পায়। সেইটো কথাটো প্ৰথমে কৈছোঁ যে আমাৰ পূব জনজাতিসকলৰ যদি হানি বিঘিনি নোহোৱাকৈ, অনিষ্ট সাধন নোহোৱাকৈ যদি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়ে মোৰ আপত্তি নাই। সেই কথাটোৱে কৈছোঁ। হানি বিঘিনি হ'লেতো আপত্তি কৰিবই আৰু। কিন্তু বৰ্তমান চৰকাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো কেতিয়াও নকৰে। আৰু 2019 চনত প্ৰথম জনজাতিকৰণ 6 জনজাতিৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত এখন কমিটি নিৰ্ধাৰণ কৰি দিছিল। এইটো কিন্তু কংগ্ৰেছ চৰকাৰ দিনত নহয়, আমাৰ চৰকাৰ দিনত।